ইয়াৰ পাছতে আমি গুৰুকা বিশ্বনাথ টাউন কাৰ্যে এই বঁটা লাভ কৰি উপকৃত হ'ব। শুভাৰম্ভ কৰিব অসম চৰকাৰৰ আমাৰ বিশ্বনাথ জিলাত 15,925 এতিয়া বাটোৱা ব্যৱস্থাটো এই চৰকাৰখনে আমি দেখা এমন মানে 40 কেজি হবে না 40 কেজি ধানৰ দাম 450 টকা আৰু খৰচ হৈ যায় ধান এক মোন উৎপাদন খৰচ হৈ যায় 350 টকা 100 টকা লাভৰ কাৰণে গোটেই দিনটো গোটেই ৰাতিটো পথাৰ দৰদত বৰষুণত থাকিব লাগে গতিকে মানুহে খেতি কৰা বাদ দি দিছিলে কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৰিলে এমএছপি প্ৰৱৰ্তন কৰিলে এতিয়া মানুহে দুগুণ উৎসাহেৰে খেতি কৰিবলৈ আৰম্ভ কৰিছে এতিয়া ডাবল ক্ৰপিং ইতিমধ্যে আৰম্ভ হৈ গৈছে আমি আশা ৰাখিছো অসমত ট্ৰিপল ক্ৰপিং হ'ব মানে বছৰত 3টা খেতি হ'ব খেতিয়কৰ অৱস্থা নদন বদল হ'ব আৰু অসম আগুৱাই যাব কিন্তু নীতি আয়োগৰ এটা ৰিপৰ্ট আহিছে নীতি আয়োগ বুলি সৰ্বোচ্চ এখন নীতি নিৰ্ধাৰণকাৰী আমাৰ যিখন কমিটি আছে নীতি আয়োগে কৈছে যে যোৱা 7 বছৰত অসমত আমি 34 বা 35% পৰা আমি কিমান আনিলো আমি 14% আমি দুখীয়া মানুহ কমাই আনিলো যিসকল বিপিএল তালিকাভুক্ত আছিলে অসমত প্ৰায় 35% বিপিএলৰ পৰা আমি 14% আমি কঢ়িয়াই আনিবলৈ সক্ষম হলো এই কাম কোনে কৰিলে এই কাম আমাৰ বিজেপি চৰকাৰে কৰিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক সহায় কৰিলে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিলে আজি আপোনালোকে চাওকচোন এই যে আমাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ কেইটা আগতে কেনেকুৱা ঘৰ আছিল কংগ্ৰেছৰ দিনত এটা ঘৰ বুহানি সঠিক এটা ৰুমৰ ঘৰ মালিক ঘৰ থাকিব পাৰে নেকি এটা পৰিয়াল এটা ৰুমৰ পৰিয়াল ঘৰ এটা ৰুমত এটা পৰিয়াল থাকিব পাৰে নেকি ঘৰটোত কোনো চিমেণ্ট এটুকু নাই প্লাষ্টাৰ দূৰৰ কথা যেনে তেনে ইটাকেইটা লগাই থৈ দিয়ে হয়নে নহয় কওক এতিয়া সেই পৰিৱেশটো অসমত নাই অসমত সেই পৰিৱেশটো নাই ভাৰতবৰ্ষত সেই পৰিৱেশটো নাই নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 4 কোটি পৰিয়ালক 1.5 লাখ টকা গড়ে কৰি ভয় গাঁৱত 1,30,000 টকা আৰু নগৰত 2 লাখ টকা মই নগৰৰ মন্ত্ৰী আছিলো তেতিয়া পৰাই এই নগৰ ভয় যে কামটো আৰম্ভ হ'ল যেতিয়া আগতে মই ৰাজ সমষ্টিৰ এমএলএ আছিলো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত